ও কৃষ্ণ আছে না, কৃষ্ণরে দেখা না, কৃষ্ণরে দেখা না, কৃষ্ণরে দেখা, কৃষ্ণ করে দিব তখনই। নগাঁৱৰ শৈবৰগাঁৱৰ লাচিত নগৰৰ ৰাজপথৰ দুৰৱস্থা দেখিবলৈ গ'লে আপোনাৰ চকু কপালত উঠিব। নাই যাতায়াতৰ কোনো ধৰণৰ সুবিধা। মৃতদেহ শ্মশানলৈকে নিবলৈ ব্যৱহাৰ কৰা হয় নাও। ৰাজপথ নথকা তথা দুৰৱস্থাৰ ফলত স্থানীয় ৰাইজে যথেষ্ট সমস্যাত ভুগিব লগা হৈছে। চাওঁ আহক এই বিষয়ে আমাৰ এক প্ৰতিবেদন। বান্দাটা ভালো হয়েছে না তো। আমাৰ এইটো এৰিয়াটো হ'ল শবৰগাঁও লাচিত নগৰ। এইটো ভেনিছ বুলি এৰিয়া যে আছে, পানীৰ ওপৰত চব থাকে, তেনেকুৱা টাইপহে হৈ আছে। ৰাস্তা ঘাট আছে, পানীত ডুবি আছে, ড্ৰেইনৰ সুবিধা নাই, ড্ৰেইনৰ পানীটো যোৱাৰ কোনো সুবিধা নাই। নৌকাত আনিব লগা হৈছে। এতিয়া তেলাপট্টি শ্মশানত লৈ যাব। ঢুকাইছিলে ৰাতি, ৰাস্তাৰ কাৰণে আনিব নোৱাৰে। ইমান ৰাতি নৌকাৰ ব্যৱস্থা নাই, নৌকা বেলেগৰ পৰা আনিব লগা হৈছে। ইয়াতো নৌকা ৰখাৰ কোনো মানুহ, টাউনত কোনে নৌকা ৰাখিব? নৌকা বেলেগৰ পৰা আনিব লগা হৈছে। প্ৰত্যেকবাৰে এনেকুৱা হয়। নাই নাই, খৰালি সময়ত শুকাই যায়, 3 মাহ শুকাই থাকে, কিন্তু ড্ৰেইনৰ একো ব্যৱস্থা নাই। অঁ, তেখেতকতো আমাৰ ৱাৰ্ড কমিশ্যনাৰ আছে, তেখেতে ক'ব। এতিয়ালৈকেতো একো ব্যৱস্থা হোৱা নাই। মুখ্যমন্ত্ৰীকো অনুৰোধ জনাম যে এইটো যাতে সোনকালে ব্যৱস্থাটো কৰে। আমাৰ অঁ, বহুত অসুবিধা হয়। তাৰপিছতে ৰেলৱে ষ্টেচনৰ ডাব্বা লাগি থাকে, তাতো আমাৰ বহুত অসুবিধা হয়। কিমান মানুহ ঢুকাইছে, আমাৰ ৰাস্তা এটা নাই ওলাবলৈ, আমাৰ মেইন ৰাস্তাটোৱেই নাই ওলাবলৈ, কিন্তু উপায় নাই, কি কৰিম? আমি তেনেকুৱা জেগাত আছোঁ। মিউনিচিপালিটি এৰিয়াত যদি তেনেকুৱা আমি ৰাস্তাত গৈ পেলাই ফচি থাকোঁ, বহুত অসুবিধা। আমাৰ 21 নম্বৰ ৱাৰ্ড হয়, কিন্তু আজিলৈকেতো একো ব্যৱস্থা নাই। অঁ, শবৰগাঁও লাচিত নগৰ। কণ্ডিশ্যন মানেতো আপোনালোকে চাইছেই, আপোনাৰ পানীৰ যি সমস্যা, এইটো নতুন বুলি নহয়। আমি মানে প্ৰত্যেক বছৰ ভুগি থাকোঁ। আজি ধৰক এই মৃদুলদাৰ মাছ ঢুকাইছে, তেনেকৈ বহুত ধৰণৰ মানে বহুত প্ৰব্লেম হয়। ৰাস্তা ঘাটটো আছে, বনাই নিদিয়ে এতিয়া। অঁ, এতিয়া চাইছে নহয়, নৌকা দি আনিব লাগিছে, নাও দি আনিব লাগিছে, এই মৃতদেহটো আনিব লাগিছে। তো এতিয়াতো আমাৰ যদি ৰাস্তা ঘাটৰ সুবিধা থাকিলে তেনেহ'লেতো এইটো সমস্যা নহয়। আৰু এইটো নতুন বুলি নহয়, মানে প্ৰত্যেক বছৰে হৈ আছে। এই আপোনাৰ মই যিটো ভাবোঁ যে আমাৰ এই অসম চৰকাৰে এইটো মানে ডাঙৰ কিবা এটা ষ্টেপ ল'ব লাগে। এইটো মানে এইটো হৈয়ে আছে। যেনেকৈ ধৰক এই আমাৰ চানমাৰীত যে শ্মশানটো, মই নিজে এই ফটো উঠাই ৰূপক দাক টেগ কৰিছিলোঁ। তাততো বহুত পানীৰ সমস্যা আছিলে, ফটো আছে, মোবাইলত চাব পাৰিব। তাৰপিছত সেইটো এতিয়া পানীটো নিজেই কমিছে। তো এইটো মানে সেইটো কাৰণে ইমাৰ্জেঞ্চি কিবা ষ্টেপ লোৱা নাই। তাৰপিছতো ধৰক মই জানামতে 8-10জন মানুহ তাত আমাৰ গাঁৱৰ পৰা গৈছিলে, 4জনমান ঢুকাইছিলে আমাৰ গাঁৱত। তাৰপিছত এইটো শ্মশানৰ অৱস্থাও ছেইম তেনেকুৱা। আৰু মানে এইটো যে আমাৰ এইটো লাচিত নগৰত হৈ আছে তেনেকৈ নহয়, তেনেকৈ বহুত জেগাত আছে। এইবিলাক কৰিব লাগে। এই বিজেপি চৰকাৰে যিটো কাম কৰি আছে, এইটো মানে আৰু বাদ দিব নালাগে, সেইটোও কৰিব লাগে। তো সেইটো কাৰণে মই কওঁ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ এই মাননীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া দাদাক কওঁ যে এইটো কিবা ডাঙৰ এটা ষ্টেপ লৈ মানে ইমাৰ্জেঞ্চি কৰি দিব লাগে। যে আজি যে পানী কমি যাব, তাৰপিছত মানে এইটো মানে নকৰে। এইটো 12 মাহে পানী থাকে নেকি? 12 মাহ মানে ধৰক 8 মাহমান পানী থাকেই। আৰু ড্ৰেইনৰ ব্যৱস্থা আছে নেকি? ড্ৰেইনৰ ব্যৱস্থা নাই। মিট হ'লে এনেকৈ আনিব লাগে, নাওত আনিব লাগে। অঁ, মোৰ নিজৰ আইতা জোকাইছিলে, মোৰ মামাৰ ঘৰ ইয়াতেই, ছেইম কণ্ডিশ্যন। নাওত আনিব লাগে। অঁ, তেতিয়াতো নাৱৰ ইমান সুবিধা নাছিলে। এই আমাৰ এই গাড়ীৰ যে টিউবে কৰি আনিছিলোঁ। আজিৰ পৰা ধৰক 8-10 বছৰমান হ'ব। এইটো নতুন বুলি নহয়, এইটো জানি থাকে, আহি থাকে, বিধায়ক ডাঙৰীয়া আহি থাকে।
তো জানে চাগে, তো ষ্টেপ ল'ব লাগে আৰু